নমস্কাৰ বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা সদৌ অসম ভিত্তিত অনুষ্ঠিত হৈছে ভাওনা প্ৰতিযোগিতা নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন সদৌ অসম ভিত্তিত অনুষ্ঠিত ভাওনা প্ৰতিযোগিতাৰ পবিত্ৰ মঞ্চ ভাগি মুকলি কৰে আউনীআটী সত্ৰৰ শতাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামীয়ে। উল্লেখযোগ্য যে ভাওনা অসমৰ এক অপূৰ্ব নাট্যধাৰা যুগ যুগ ধৰি অসমীয়া সংস্কৃতিৰ এক গৌৰৱময় অংশ হৈ আহিছে। গুৰুজনাৰ অমৰ সৃষ্টি এই ভাওনা। এই ঐতিহ্যবাহী নাট্যশিল্পক অধিক প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে যোৰহাটত আয়োজন কৰা হৈছে সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা। 9 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই মহোৎসৱে অসমীয়া সংস্কৃতিক এক অনন্য উচ্চতালৈ লৈ যাব বুলি আয়োজকসকল আশাবাদী। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহিতেও পাম গুহাৰী চৰণত ৰেণু শত কৌটি বাৰ এক কৰো সুপ্ৰনাম বাৰ এক কৰো সুপ্ৰনাম। গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনা সংস্কৃতিক জনসমুদ্ৰৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ নিমিত্তে আমি 9 দিনীয়া কাৰ্যসূচীৰে গন্ধিয়াগাঁও যুৱ মঞ্চ আৰু পশ্চিম যোৰহাটবাসী ৰাইজৰ সহযোগত যিভাগ অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ ভাওনা প্ৰতিযোগিতা। আজি প্ৰথম কাৰ্যসূচী ইতিমধ্যে অনুষ্ঠিত হৈ আছে। এই অনুষ্ঠানভাগি শুভ উদ্বোধন কৰিবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছিলোঁ আমাৰ অসমৰ সকলোৰে জনপ্ৰিয় খুব ভক্তিৰ ভাগৰ এজন বিশেষ ব্যক্তি আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ বৈষ্ণৱ পণ্ডিত পীতাম্বৰ দেৱগোস্বামী ডাঙৰীয়া ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছে আৰু তেখেতৰ সুমধুৰ বক্তব্যৰে দ্বাৰা আজি আমি এই অনুষ্ঠানভাগি শুভাৰম্ভ কৰিছোঁ। আৰু এই অনুষ্ঠানভাগিত আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা শিল্পী ইতিমধ্যে অংশগ্ৰহণ কৰিছে। অহা কালিলৈৰ পৰা 2খনকৈ নাট অনুষ্ঠিত হ'ব আৰু আজি সৰ্বপ্ৰথমে এখন প্ৰভু ভগৱন্তৰ নিসিংহ অৱতাৰ নাটকভাগিৰে আজি শুভাৰম্ভ কৰিম। গতিকে সেই অনুষ্ঠানভাগিলৈ আমি অসমৰ বিভিন্ন প্ৰান্তৰ সকলো ভকত বৈষ্ণৱক আমন্ত্ৰণ জনাইছোঁ। এক খুব সুন্দৰ পৰিৱেশ আমি সৃষ্টি কৰিবলৈ ৰচনা কৰিবলৈ চেষ্টা কৰিছোঁ। যদিও বতৰে প্ৰতিকূল বতৰতো আমি নেওচি সমূহ পশ্চিম যোৰহাটবাসী ৰাইজৰ সহযোগত এক সুন্দৰ পৰিৱেশ আমি আধ্যাত্মিক পৰিৱেশ ৰচনা কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এই সুযোগতে আমি আপোনালোকৰ জৰিয়তে সকলো অসমবাসী ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ অনুষ্ঠানভাগিলৈ আহক। গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনা সংস্কৃতি খুব সুন্দৰ মনেৰে উপভোগ কৰক। আৰু এই আপোনালোকৰ অনুষ্ঠানৰ জৰিয়তে আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। জয় গুৰু। এই পবিত্ৰ দিনটো ইতিহাসত এক স্মৰণীয় দিন হৈ পৰিব, কাৰণ প্ৰথম দিনাই পশ্চিম যোৰহাটৰ গন্ধিয়াগাঁও যুৱ মঞ্চৰ সৌজন্যত আৰু পশ্চিম যোৰহাটবাসীৰ সহযোগত অনুষ্ঠিত হোৱা উক্ত প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামীয়ে। এই মহৎ অনুষ্ঠানতে ৰস সংহিতা নামৰ এভাগী গ্ৰন্থ উন্মোচন কৰা হয়, যিয়ে ভাওনা সংস্কৃতিৰ গৱেষণা আৰু প্ৰচাৰৰ ক্ষেত্ৰত এক উল্লেখযোগ্য যোগান ধৰিব। ভাওনা হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি, যাক সংস্কৃতিৰ জনসাগৰত বিস্তাৰিত কৰাৰ মহান উদ্দেশ্যেৰে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। ভাওনাৰ জৰিয়তে সমাজত নৈতিকতা, ধৰ্মীয় চেতনশীলতা আৰু মানৱতাৰ বোধ জাগ্ৰত কৰা হয়। সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা ভাওনা প্ৰতিযোগিতাৰ বাকৰিত ভগৱান বিষ্ণুৰ বিভিন্ন অৱতাৰ, ৰামায়ণ মহাভাৰতৰ কাহিনী তথা সামাজিক মূল্যবোধৰ ওপৰত ভিত্তি কৰি আটকধুনীয়াকৈ সজাই পৰা তোলা হৈছে। সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা সফল ৰূপত সম্পন্ন হ'ব বুলি আয়োজকসকলে আশা প্ৰকাশ কৰিছে। ভাওনা সংস্কৃতিক এই ধৰণে আগবঢ়াই নিয়াৰ চেষ্টা অসমৰ ঐতিহ্যৰ জীয়াই থকাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আয়োজকসকল আশাবাদী। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।